নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো এটো ক্লাস 11 ম্যাথমেটিক্সৰ 12 নম্বৰ অধ্যায় অৰ্থাৎ ইন্ট্ৰোডাকশন টু 3 ডাইমেনশনাল জ্যামিতি নামৰ পাঠটোৰ 3 নম্বৰ ভিডিও ইতিমধ্যে আমি আগৰ ক্লাস দুটাত এক্সাৰসাইজ 12.1 আৰু 12.2 বিষয় আলোচনা কৰিলো গতিকে যি সকলে আগৰ ক্লাস দুটা চোৱা নাই তেওঁলোকে তলৰ ডেসক্ৰিপচনত লিংক পাবা হে ক্লাস গিটা চাহে 3 নম্বৰ ক্লাসটোলৈ আহিবা এতিয়া বেসিক্যালি আজি আমি আৰম্ভ কৰিম সেকশন ফৰ্মুলা বিষয় যাক তোমালোকে ক্লাস 10ত বিভাজন সূত্ৰ নামে পাইছিলা সো কিন্তু আমি ক্লাস 10ত আমি হিয়া মানে প্লেন এখনত পাইছিলো মানে কোঅৰ্ডিনেট জ্যামিতি মানে দুটা লক্ষ্য সাপেক্ষে পাইছিলো কিন্তু ক্লাস 11ত এতিয়া আমি দুটা পয়েন্ট যদি স্পেসত থাকে তেতিয়া বিভাজন ফৰ্মুলাটো পঢ়িব লাগিব এতিয়া প্ৰথম লিখিবা তেন্তে সেকশন ফৰ্মুলা অসমীয়াত কলে বিভাজন সূত্ৰ এটা সেকশন ফৰ্মুলা মানে কি ধৰিলা স্পেসত দুটা বিন্দু আছে স্পেসত দুটা বিন্দু থাকিলে তেন্তে তাক ডেসক্ৰাইব কৰিবলৈ কেটা কোঅৰ্ডিনেটৰ প্ৰয়োজন হ'ব আমি সকলোৱে জানো তিনটা লাগিব ধৰিলা প্ৰথম কোঅৰ্ডিনেটটো ধৰিলা x1 নেক্সট টু y1 নেক্সট টু z1 ঠিক তেনেকৈ আনটো বিন্দুৰ কোঅৰ্ডিনেট হৈছে ধৰিলা x2 y2 আৰু z2 এতিয়া এই বিন্দু কিটা যদিও বা মই প্লেন এখনত ৰাখিছো একচুয়ালি এগিটা কোড আছে এনেকৈ স্পেসত আছে ধৰিলা এটো এটা বিন্দু আৰু এটো এটা বিন্দু এনেকৈ স্পেসত আছে ঠিক আছে এতিয়া ইহতৰ মাজৰ ডিসটেন্সটো ধৰিলা ab হ'ব হেতু আমি সকলোৱে জানো ইহতৰ মাজৰ ডিসটেন্সটো কি হ'ব ab সাপোজ মই প্ৰথম পইণ্টক a হিচাপে নামাকৰণ কৰিছো সেকেন্ড পইণ্টক b হিচাপে নামাকৰণ কৰিছো এতিয়া জেনেৰে আমি কোঅৰ্ডিনেট জ্যামিতি টেনৰ স্থানাংক জ্যামিতিত দুটা বিন্দু সংযোগী ৰেখাখণ্ডক এটা বিন্দুৱে বিভাজন কৰিলে কথাটো পঢ়িছিলো ঠিক তেনেকৈ ইয়াতো পঢ়িব লাগিব কিন্তু ইয়াত আমি দুটা কেস পঢ়িব লাগিব এটা হৈছে ইন্টাৰনালি আৰু আনটো হৈছে এক্সটাৰনালি মানে এটোৱে যে a মানে স্থানাংকটো কিমান x1 y1 z1 ঠিক তেনেকৈ b মানে x2 y2 z2 এই বিন্দু সংযোগী ৰেখাখণ্ডক যদিহে ইন্টাৰনালি এটা বিন্দুৱে মানে ইন্টাৰনালি মানে অন্তৰ্বিভক্ত যদিহে এটা বিন্দুৱে যদি অন্তৰ্বিভক্ত কৰে ধৰিলা সাপোজ ab ৰেখাখণ্ডক এটা বিন্দুৱে p বিন্দুটো অন্তৰ্বিভক্ত কৰিছে যিহেতু ৰেখা p বিন্দুটো মাজত p বিন্দুটো ab মাজত আছে তেতিয়া হে p বিন্দুটোৱে অন্তৰ্বিভক্ত কৰিছে বুলি কোৱা হয় যদিহে p বিন্দুটো যদি ab বাহিৰত থাকিলেহেঁতেন তেতিয়া আমি কলোহেঁতেন বহিৰ্বিভক্ত যাক ইংলিছত কয় এক্সটাৰনালি এতিয়া তেন্তে আমি এই ছবিটো মতে বুজি পাইছো যে p বিন্দুটোৱে ab ৰেখাখণ্ডক অন্তৰ্বিভক্ত কৰিছে আৰু অন্তৰ্বিভক্ত কৰিলে তেন্তে এটা অনুপাতত ভাগ কৰিব সেই অনুপাতটো সেই ৰেশিওটো ধৰিছো m:n ঠিক আছে আৰু এই p বিন্দুটো মই ধৰি লৈছো x, y, z তেন্তে এতিয়ালৈকে কি গম পালো স্পেসত দুটা বিন্দু আছে প্ৰথম বিন্দুটো কোঅৰ্ডিনেট x1 y1 z1 দ্বিতীয় বিন্দুটো কোঅৰ্ডিনেট x2 y2 z2 আৰু ইহতৰ যিডাল সংযোগী ৰেখাখণ্ড হ'ব ৰেখাখণ্ডডালক p নামৰ বিন্দু এটাই m:n অনুপাতত ভাগ কৰিছে এটা p বিন্দুটোৰ কোঅৰ্ডিনেট আমি কিমান বুলি ধৰিলো x y z এতিয়া এই কোঅৰ্ডিনেটটো উলিয়াবলৈ আমি সেকশন ফৰ্মুলা ইউজ কৰো ঠিক আছে এতিয়া আমি প্ৰথমটো কেছত কি শিকিছো তেন্তে ইন্টাৰনালি প্ৰথম ইয়াত হেডিং লগাই লবা ইন্টাৰনালি বুলি লিখি লবা ইয়াত আমি দুটা কেছ পঢ়িব লাগিব এটা হৈছে ইন্টাৰনালি এটা হৈছে এক্সটাৰনালি এটো ইন্টাৰনালি চাইছো ফিগাৰটো পাই তোমালোকে গম পাইছা ইন্টাৰনালি কেতিয়া ক'ব যদিহে ab ৰেখাখণ্ডৰ মাজত p বিন্দুটো থাকে মাজত মানে মাজত কথা কোৱা নাই মানে ab ৰেখাখণ্ডডালৰ মাজৰ যিকোনো এটা অংশত তেন্তে যদি আমি p বিন্দু কোঅৰ্ডিনেট উলিয়াব লাগে আমি কি ফৰ্মুলা ইউজ কৰিব লাগিব তেন্তে সেকশন ফৰ্মুলা ইউজ কৰিব লাগিব লিখা তেন্তে the coordinates of the point p x, y, z p কোঅৰ্ডিনেটটো কিমান বুলি ধৰিছো x, y, z হয়নে which divides the line segment joining the points point kita কি ধৰিছো এটা পইণ্ট a x1 y1 z1 আৰু আনটো পইণ্ট কি ধৰিছো b x2 y2 z2 is given by তেন্তে আমি ল্যাঙ্গুৱেজটো কি লিখিলো মই এবাৰ তোমালোকক বুজাই দিছো পইণ্ট ইয়াত আৰু এটা লাইন এটা লিখিলো joining the point a x1 y1 z1 and b x2 y2 z2 in the ratio to কিমান m:n আৰু internally in the ratio m:n internally is given by
is given by তেন্তে আমি কি লিখলো the coordinate of the point P x y z which divides the line segment joining the point A and B in the ratio m:n internally is given by মানে A মানে x1 y1 z1 যাৰ স্থানাংক ঠিক তেনেকৈ B যাৰ স্থানাংক x2, y2, z2 তাক সংযোগ কৰা যিডাল ৰেখাখণ্ড মানে AB m:n অনুপাতত ইন্টাৰনেলি ভাগ কৰা বিন্দুটো হৈছে P আৰু সেই বিন্দুটো মানে is given by যদি বিন্দুটো আমি লিখিবলগীয়া হয় সেকশন ফৰ্মুলাটা লিখিম হেতু কি হ'ব ফৰ্মুলাটো সকলোৱে তোমালোকে 10ত পাই আহিছা জাস্ট সেম টু সেম একে খালি আমি ইয়াত z ৰ কোঅৰ্ডিনেটটো লিখিব লাগিব প্ৰথম কি হ'ব mx2 plus nx1 divided by m plus n my2 plus ny1 divided by m plus n next to হ'ব m z2 plus nz1 divided by m plus n তেনত তোমালোকে x আৰু y পাইছিলা z2 পোৱা নাছিলা যেহেতু এতিয়া আমি স্পেচত চাইছো সেইকাৰণে z2 আহিলে তেন্তে এই ফৰ্মুলাটো ইম্পৰ্টেন্ট এটোকে কি বুলি কয় বিভাজন সূত্ৰ বা সেকশন ফৰ্মুলা এটো কেতিয়া হ'ব যদিহে p পইণ্টটো ইন্টাৰনেলি থাকে বা ইন্টাৰনেল হয় মানে a b মাজত থাকে ঠিক আছে আৰু এটা আৰু এটা ফৰ্মুলা কি এক্সটাৰনেলি হেতু একো নাই জাস্ট এই মাজত প্লাস প্লাস বৰ জাগাত মাইনাস মাইনাস আহিব হিমানটো বুজি লোৱা তেন্তে এই ফৰ্মুলাটো আশা কৰিছো মনত ৰাখিবা বা মনত ৰাখিব লাগিব তেন্তে আমি কি গম পালো যদি হে দুটা বিন্দু যদি ইন্টাৰনেলি যদি এটা পইণ্টে m:n ৰেশিওত ভাগ কৰে তেন্তে তাৰ স্থানাংকটো হ'ব এটো mx2 plus nx1 divided by m plus n আৰু ঠিক তেনেকৈ my2 plus ny1 divided by m plus n mz2 plus nz1 divided by m plus n এবা পঢ়িম আমি externally মানে ধৰিলা a বিন্দুটো এটো x1 y1 z1 যা কোঅৰ্ডিনেট ঠিক তেনেকৈ b বিন্দুটো সাপোজ এটো এয়া কোঅৰ্ডিনেটটো x2 y2 z2 এতিয়া ইহতৰ যিডাল ৰেখাখণ্ড মানে ab এডাল ৰেখাখণ্ড এই ৰেখাখণ্ডডালক p বিন্দু এটা সেট কৰিছে কিন্তু ইয়াত ইন্টাৰনেলি সেট কৰা নাই ধৰা এই ab ৰেখাখণ্ডডালক আমি বহাই দিলো মানে প্ৰডিউস কৰি দিলো বৃদ্ধি কৰিলে এনেকৈ গৈ থাকিব সেই বৃদ্ধি কৰা অংশত গৈ প্লে কোনবা এটা অংশত মানে ভাগ কৰিছে ধৰিলা বৃদ্ধি কৰা অংশৰ ওপৰত p বিন্দুটো আছে মানে আগতে p বিন্দুটো কি আছিল ab ৰেখাখণ্ডৰ মাজত আছিল এবাৰ p বিন্দুটো ab ৰেখাখণ্ডৰ মাজত নাথাকে ab ৰেখাখণ্ড ধৰিলা কোনবা এটা দিশে বৃদ্ধি কৰিলো হয়তো এটো সাইডে বৃদ্ধি কৰিছো বা এটো সাইডে বৃদ্ধি কৰিছো এটো বেলেগ কথা যেটো সাইডে বৃদ্ধি কৰিছো হে বৃদ্ধি কৰা অংশটো ওপৰত কৰবাত p বিন্দুটো আছে সাপোজ এটো p বিন্দু মানে এই p বিন্দুটো ab আমি আন ভাষাত ক'ব হলে এক্সটাৰনেলি ভাগ কৰিছে আগতত ইন্টাৰনেলি আছিল ইয়াত কি হল তেনে এক্সটাৰনেলি ভাগ কৰিছে তেতিয়া আমি তা কোঅৰ্ডিনেটটো x, y, z বুলি ধৰিলো ঠিক আছে এতিয়া সোয়া ইয়াত এটা কথা চাচোন আমি m টো কি বুলি ধৰিছিলো a পৰা p লৈকে ডিসটেন্সটো বা সৰি আমি a পৰা p লৈকে এটো m বুলি ধৰিছিলো ৰেশিও ঠিক তেনেকৈ p পৰা b লৈকে এটো কি বুলি ধৰিছিলো n বুলি ধৰিছিলো আকৌ ভালকৈ কথাটো মন কৰা a পৰা p লৈকে এটো m ধৰিছিলো ঠিক তেনেকৈ ইয়াতো একে হ'ব a পৰা কলৈকে p লৈকে এটো কি কিমান ধৰিব লাগিব m ধৰিব লাগিব a ৰেশিওটোক m ধৰিব লাগিব ঠিক তেনেকৈ b পৰা p লৈকে a ৰেশিওটোক n ধৰিব লাগিব মানে p বিন্দুটো এবাৰ m:n অনুপাততে ভাগ কৰিছে কিন্তু p বিন্দুটো এবাৰ বাহিৰত আছে ঠিক আছে p বিন্দুটো ab ৰেখাখণ্ড ক'ত আছে বাহিৰত আছে তেন্তে এটো যদি ডিৰাইভ কৰা তেতিয়া a যেহেতু আমি a পৰা p লৈকে m ধৰিছো a b পৰা p লৈকে n ধৰিছো ফৰ্মুলাটো কি আহিব মাজত মাইনাস চিন আহিব কিন্তু তোমালোকৰ ডিৰাইভেশনটো নালাগে জাস্ট মই ডাইৰেক্ট ফৰ্মুলাটো লিখি দিছো যদি আমি p বিন্দুটো কোঅৰ্ডিনেট উলিয়াব লাগে x, y, z লিখাখিনি একে হ'ব লিখাখিনি ইয়াত কি হ'ব the coordinate of the point p which divides the line segment joining the point a and b in the ratio m:n externally হ'ব ইয়াত internally জাগাত কি হ'ব externally is given by এখিনি লিখিলে হ'ব জাস্ট ফৰ্মুলাটো লিখি দিবা m x2 minus হ'ব nx1 divided by m plus n m y2 minus ny1 divided by m plus n ঠিক তেনেকৈ m z2 minus nz1 divided by m plus n ফৰ্মুলাটো সকলোৱে লিখি লোৱা ফৰ্মুলাটো মনত ৰাখিব লাগিব আশা কৰিছো তোমালোকে এই দুটা বুজি পালা তেন্তে ইয়াত মই এটা পটককে হওকে ভুলটা কৰিলো ইন্টাৰনেল না কৰা ঠিক আছে ইন্টাৰনেলি বুলি ক'লে প্লাস আহিব মাজত ঠিক তেনেকৈ এক্সটাৰনেলি বুলি ক'লে মাজত মাইনাস আহিব কিন্তু মই হওকে ভুলটা কৰিলো ইয়াত প্লাস দিলো ওকে ইয়াত মাইনাস আহিব সবতে মাইনাস আহিব ওকে ইন্টাৰনেলি ফৰ্মুলাটোত কি হ'ব মাজত প্লাস আহিব আৰু এক্সটাৰনেলি ফৰ্মুলাটো মাজত কি আহিব ইন মাইনাস আহিব তেন্তে আশা কৰিছো দেখলে বুজি পালা কোৱেশ্চনটা কৰিলে বেছি ভালকে বুজি পাবা তেন্তে সোয়া एग्जांपल 7 টো তোমালোকৰ কিতাপটো আছে एग्जांपल 7 টো एग्जांपल
example 7 find the coordinates of the point which divides the line segment joining the point 1, -2, 3 and 3, 4, -5 in the ratio 2:3 1 number internally and 2 number externally. কি কৰিছে আশা কৰিছো বুজি পালাই তোমালোকে ফাইন্ড দা কোঅৰ্ডিনেট অফ দা পইণ্ট P which divide the line segment joining the point আমুক মানে a 1 -2 3 এটা পইণ্ট হেতু দিয়া আছে মানে a পইণ্ট এটো 1 -2 3 আৰু আনটো পইণ্ট দিয়া আছে b পইণ্টটো 3, 4, -5 ইহতক এটা বিন্দুৱে বিভক্ত কৰিছে প্ৰথম ইন্টাৰনালি বিভক্ত কৰা বিন্দুটোৰ কোঅৰ্ডিনেট উলিয়াব লাগে সেই বিন্দুটো সাপোজ মই ধৰি লৈছো x y z আৰু অনুপাতটো দিয়া আছে 2:3 তেন্তে এতিয়া p বিন্দুটো কি উলিয়াব লাগে কোঅৰ্ডিনেট উলিয়াব লাগে প্ৰথম ইন্টাৰনালি এটা সলিউশনটো দেখিবা এক নম্বৰটো let the coordinate ইয়াৰ পৰা কোৱেশ্চনৰ পৰা মিলাই দিবা আৰু the coordinates of the point which divides the line segment joining the points প্ৰথম পইণ্টটো a বুলি ধৰি লোৱা a 1 -2 3 and আনটো পইণ্ট b বুলি ধৰি লোৱা b 3, 4, -5 in the ratio 2:3 internally b p x y z আমি কি কইলো প্ৰথমে আমি প্ৰথম এই পইণ্টক a বুলি ধৰিলো আনটো পইণ্টক b বুলি ধৰিলো আৰু হিয়তক m:n মানে 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ কোঅৰ্ডিনেট ইন্টাৰনালি ভাগ কৰা বিন্দুটোৰ কোঅৰ্ডিনেট x, y, z বুলি ধৰি লিখিলো হেতুকে লিখিছো let the coordinates of the point which divides the line segment joining the point a and b in the ratio 2:3 internally b হেতু হৈছে x y z এতিয়া লিখিবা by section formula বিভাজন সূত্র মতে আমি কি পাইছো সেকশন ফর্মুলাটো লিখিলবা p x y z ডাইৰেক্ট কইলো হয় এবা লিখিলবা কি হ'ব m x2 plus n x1 divided by m plus n comma m y2 plus n y1 divided by m plus n next to কিমান হ'ব m z2 plus n z1 divided by m plus n এটা ভ্যালু বহাই যা m ৰ ভ্যালু কিমান 2 n ৰ ভ্যালু কিমান 3 তেন্তে তলতো 2 plus 3 সবতে আহিব 2 plus 3 ইয়াতো 2 plus 3 ইয়াতে কিমান 2 plus 3 এটা ওপৰত কি হ'ব m মানে 2 আৰু x2 মানে কিমান এটো হৈছে x1 y1 z1 এটো হৈছে x2 y2 z2 তেন্তে 2 into 3 হ'ব plus n মানে 3 into x1 মানে 1 3 into 1 ইয়াত ব্ৰেকেটডাল লগাই লবা ঠিক তেনেকে m মানে 2 into y2 মানে কোনটো হ'ব এটো 4 plus n মানে 3 into y1 মানে কিমান -2 আছে কাৰণে ব্ৰেকেট লগাই লবা -2 ৰুট ব্ৰেকেট দিললো ঠিক তেনেকে এবা কিমান হ'ব m মানে 2 into z2 মানে কিমান হ'ব z2 মানে -5 এটো -5 ব্ৰেকেট দিম plus n মানে 3 into z1 মানে কিমান হ'ব z1 মানে 3 হ'ব ব্ৰেকেট ক্লোজ এটা সিম্পলিফাই কৰিব লাগে
সিম্পলিফাই কোড কৰো ইয়াতে কৈ দিছো মই মহাই গলে তোমালোকে বহিখনৰ তললে গৈ থাকিবা এটো কিমান হ'ব 2 3 গুণ 6 6 প্লাস এটো হ'ব 3 গুণ 3 তলত হ'ব 5 ঠিক তেনেদৰে এটো হ'ব 2 4 গুণ 8 এটো প্লাস মাইনাস মাইনাস 6 বাই এটো তলত হ'ব 5 ইয়াতো 5 হ'ব তলত ওপৰত হ'ব মাইনাস 10 প্লাস 9 এতিয়া এটো কিমান হ'ব প্ৰথমটো হ'ব 6 3 যোগ কৰিলে 9 বাই 5 নেক্সট টু হ'ব 2 বাই 5 next to hobo minus 1 by 5 tenta etu answer jeto p bindu uliabo kosle p bindu to coordinate kiman palu tenta minus 9 by 5 2 by 5 aru minus 1 by 5 etu hoise thik teneke externally buli koi dia lage gutte bo eke hobo tomalake nije koiba etu homework externally ki koiba let the coordinate of the point which divide the line segment joining the point a b ekhini gutte khini same thaiba yat khali internally jagat ki likhiba externally likhiba externally বাকি খিনি একে থাকিব তাবা ফর্মুলাটো যেতিয়া লিখিবা ফর্মুলাটোত মাজত মাইনাস আহিব জাস্ট গুটেবু জাগাত মাজত মাইনাস আহিব সিম্পলিফাই কৰিবা আনসারটো কি উলাই চাবা আনসারটো উলাব এক্সটার্নালি কৰিলে আনসারটো উলাব -3, -14, -19 এটো এক্সটার্নালি তো তোমালকে নিজে কই চাবা ঠিক আছে সেম প্রসেস জাস্ট ইন্টারনালি জাগাত এক্সটার্নালি লিখিবা আৰু যত যত ফর্মুলাটো আগব এবাৰ প্লাস আসলে তাত মাইনাস কই দিবা এটা এক্সারসাইজ 12.3 ইয়াৰো একে মই এতিয়া যেটো এক্সাম্পলত কৈলো হেতু তেনেকা টাইপৰ কোৱেশ্চন এটা দিয়া আছে আৰু ফাইন্ড দা কোঅৰ্ডিনেট অফ দা পইণ্ট হুইচ ডিভাইডস দা লাইন সেগমেন্ট জয়নিং দা পইণ্ট -2 3 5 and 1 -4 6 in the ratio 2:3 internally এবাৰ externally ওকে প্ৰথম ধৰি লবা let the coordinates কোৱেশ্চনটো মতে যাবা আৰু ল্যাঙ্গুৱেজটো কিবা এটা লিখিলে হয় coordinates of the point মই কোৱেশ্চনৰ পাই লিখি আছো which divides the line segment joining the points প্ৰথম পইণ্টটো মই a বুলি ধৰিছো -2, 3, 5 আৰু আনটো পইণ্টক b বুলি ধৰিছো 1, -4, 6 in the ratio 2:3 internally b পইণ্টক মই ধৰি ললো p বুলি x y z ছবিটো আঁকি লবা তেতিয়া অংকটোত মানে ফৰ্মুলাটো লগাবলৈ ইজি হয় ধৰিলে এটা বিন্দু আছে a বিন্দু স্থানাংক -2 3 5 মানে x1 ৰ ভ্যালু -2 y1 ৰ ভ্যালু 3 z1 ৰ ভ্যালু 5 ঠিক তেনেকৈ b বিন্দুটো হৈছে 1 -4 6 মানে x2 ভ্যালু 1 y2 ভ্যালু -4 z2 ভ্যালু 6 আৰু p বিন্দুটো আমি ধৰি লৈছো xyz বুলি আৰু ৰেশিওটো কিমান দি আছে ৰেশিওটো দি আছে 2:3 ৰেশিওটো কিমান দি আছে 2:3 ওকে এটা বাইসেকশন ফৰ্মুলা p বিন্দুটো কি হ'ব p x y z যদি লিখিব পাৰা ফৰ্মুলাটো লিখি নললে হ'ব ডাইৰেক্ট কৈ যাবা কি হয় প্ৰথম mx2 m মানে 2 into x2 মানে 1 2 into 1 plus nx1 n মানে 3 into x1 মানে -2 3 into -2 divided by তলত কি হ'ব m plus n ওকে m plus n মানে কিমান হ'ব ইয়াত 2 plus 3 মই ডাইৰেক্ট কৈছো কৰিব পাৰি এনেকে ঠিক তেনেকে m মানে 2 into x m y2 মানে -4 plus n মানে 3 into y1 মানে কিমান y1 মানে 3 এটা ডিভাইডেড বাই কি হ'ব ডিভাইডেড বাই হ'ব 2 plus 3 ঠিক তেনেকে z ৰ কাৰণে লিখা m মানে 2 into z2 মানে 6 plus n মানে 3 into z1 মানে 5 divided by 2 plus 3 ওপৰত হৈ গ'ল এটো 2 গুণ 2 plus minus 3 দুগুণ 6 divided by 5 ইয়াত হ'ব plus minus 8 plus 9 divided by 5 ইয়াত হ'ব 12 plus 15 divided by 5 প্ৰথমটো পাবা তুমি -4 পাবা by 5 এইটো পাবা 1 by 5 এইটো পাবা কিমান হ'ব 12 10 25 27 by 5 maybe এইটো answer
তেন্তে আমাক যেটো p বিন্দু কোঅৰ্ডিনেট উলিয়াব কৈছিল আমি তেন্তে p বিন্দুটো কিমান বুলি গম পালো মই আনসাৰটো কিতাপৰ পৰা চাইছো বা ओके 12 पॉइंट क्या नसले 3 12.3 प्रथम आंसर तो -4/5 1/5 27/5 ओके ठीक আছে আশা কৰিছো বুজি পালা এতিয়া আমাক একেটা কোৱেশ্চনকে বা এক্সটাৰনালি কৰিব লাগে সেম বাকিখিনি সেম থাকিব এটো লিখিলো আগে তোমালকে প্ৰথমে এটো লিখিলো তাবা এক্সটাৰনালি কৰিব হলে কি কৰিম আমি বাকিখিনি সেম ৰাখিম জাস্ট ইয়াত ইন্টাৰনালি জাগাত কি লিখিম এক্সটাৰনালি ইন্টাৰনালি জাগাত কি লিখিম এক্সটাৰনালি ছবিটো তেতিয়া এটো নহয় বাৰু হলো ছবিটো ইমান ইউজো নহয় বাকিখিনি একে থাকিব জাস্ট যত প্লাস আসলে তাত মাইনাস তোমালকে নতুনকে লিখি লবা এবা মাজত যত প্লাস আসলে তাত মাইনাস ঠিক তেনেকে ইয়াত তেন্তে এতিয়া এটো নতুনকে সিম্পলিফাই কৰি দেখাইছো এটো হল 2 এটো মাইনাস এটো প্লাস হ'ব এবা 3 দুগুণ 6 বা এটো হ'ব 2 minus 3 মানে -1 होबो कॉमा एटु होबो -8 -9 divided by -1 कॉमा यार होबो 12 -15 by -1 ओके एटु बेसिकली होबो 2 + 6 কইলে 8 আৰু তলত মাইনাস আছে মানে বেसिकली -8 লিখিব পাৰো এটু মাইনাসে প্লাস होबो 8 আৰু 9 যোগ কইলে -17 আৰু মাইনাস কটাকটি যাব অনলি 17 होबो only 17 होबो ठीक তেনেকে ইয়াত কিমান হ'ব -3 হ'ব আৰু তলত মাইনাস ডাল মাইনাস কটা গৈ যাব only 3 হ'ব তেন্তে आंसर হ'ব 8, -8, -17, 3 আশা কৰিছো বুজি পালা কোৱেশ্চনটো ইমান টান নাছিলে নেক্সট এতিয়া কোৱেশ্চন কৰিব লাগে এতিয়া সেকেন্ড কোৱেশ্চনটোত কৈছে কি given that p পইণ্টটো দিয়া আছে q পইণ্টটো দিয়া আছে and r কোলিনিয়াৰ মানে একেডাল হলৰেখা ওপৰত থকা ঠিক আছে find in which q divides p লগতে আমি q পইণ্টে p আৰু কি ৰেশিওত ভাগ কৰিছে হেতু ক'ব লাগে মানে বেসিক্যালি তিনটা পইণ্ট দিয়া আছে p প্ৰথম পইণ্টটো p সেকেন্ড পইণ্টটো q থাৰ্ড পইণ্টটো কি দিয়া আছে r আমি p q আৰু প্ৰথমে কি ক'ব লাগে কোলিনিয়াৰ বুলি ক'ব লাগে ঠিক আছে কোলিনিয়াৰ ওকে কোলিনিয়াৰ বুলি ক'ব লাগে দিয়া আছে given that মই ভালকে চোৱা নাছিলো given that p মানে এটো পইণ্ট তা কোঅৰ্ডিনেটটো দিয়া আছে 3, -2, 4 3, 2, -4 আৰু q পইণ্টটো দিয়া আছে 5, 4, -6 আৰু r পইণ্টটো দিয়া আছে 9, 8, -10 আমাক এই তিনটা পইণ্ট কোলিনিয়াৰ বুলি কোৱা আছে মানে কোলিনিয়াৰ মানে একেডাল ৰেখাপত আছে সেকশন ফৰ্মুলা পেলাব হলে কেতিয়া লাগিব যেতিয়া বিন্দুকিটা কোলিনিয়াৰ হ'ব আমি তিনটা বিন্দু যে অথনি পা চাই আছো তিনটা বিন্দু একেডাল হলৰেখাপত আছে বুলি আমি ধৰি লৈছো মই এটো কথা কোৱা নাই বাৰু কিন্তু obviously একেডাল হলৰেখাপত থাকিব লাগিব তেতিয়াহে সেকশন ফৰ্মুলা ইউজ কৰিব পাৰিম তেন্তে p q r তিনটা পইণ্ট একেডাল ৰেখাপত আছে মানে কোলিনিয়াৰ ওকে ফাইন্ড দা ৰেশিও ইন হুইচ q ডিভাইডস p r আমাৰ q পইণ্টটো দিয়া আছে মাজত মানে ইন্টাৰনালি ভাগ কৰা পইণ্টটো দিয়া আছে কিন্তু ৰেশিওটো দিয়া নাই ৰেশিওটো সাপোজ m টো ধৰি লৈছো m n বুলি ধৰি লৈছো ঠিক আছে এতিয়া আমি এই ৰেশিওটো উলিয়াব লাগে let q 5, 4, -36 divides the line segment joining the points p মানে 3, 2, -4 and q তা কোঅৰ্ডিনেট হৈছে 8, 9, 8, -10 let q divides the line segment joining the point p and q in the ratio internally in the ratio m/n কথাটো বুজি পালা না q পইণ্টে আমি p r বাহুডালক বা p r ৰেখাডালক m/n অনুপাতত ইন্টাৰনালি সেট কৰিছে বুলি আমি ধৰি ললো ওকে এটা লগাই দিয়া বাইসেকশন ফৰ্মুলা
ছবিটো চাই ফৰ্মুলাটো লিখি দিয়া এটো ইয়াত এবাৰ কিউ লিখিব লাগিব দেই কিউ লিখিব লাগিব কিউ পইণ্টটো কিমান দিয়া আছে কিউ পইণ্টটো দিয়া আছে মাজৰ পইণ্টটো আমি লিখো না 5, 4, -6 ইকুৱেল টু m মানে কিমান নাজানো m মানে m হৈ থাকিব ইনটু x1 মানে কিমান 9 প্লাস n মানে n ইনটু x1 মানে 3 ডিভাইডেড বাই তলত হ'ব m প্লাস n ঠিক তেনেকৈ ইয়াত কিমান হ'ব m মানে m ইনটু y2 মানে 8 প্লাস n ইনটু y1 মানে 2 ডিভাইডেড বাই m প্লাস n ঠিক তেনেকৈ ইয়াত হ'ব m ইনটু z2 মানে -10 প্লাস n ইনটু z1 মানে -4 divided by m plus n okay এতিয়া এই ফলৰ কিউ পইণ্টটো দিয়াই আছিল 5 4 -6 এতিয়া এটো সিম্পলিফাই কৰা এটো 9m হ'ব এটো 28n হ'ব divided by m plus n ইয়াত এটো হ'ব 8m plus এটো twice n m plus n তোমালোকে এনেকে অনুপাত উলিওৱা অংক 10ত কৰি আহিছা এটো হ'ব -4 divided by m plus n এটা বেসিক্যালি কথা এটা বুঝায় ইয়াত এফেলৰ কোঅৰ্ডিনেটৰ লগত বা এফেলৰ বিন্দুটোৰ লগত এফেলৰ বিন্দুটো সমান বুলি কোৱা আছে তাৰ মিনিংটো কি x ৰ কোঅৰ্ডিনেটৰ লগত x টো সমান ঠিক তেনেকৈ y টোৰ লগত y টো সমান ঠিক তেনেকৈ z টোৰ লগত z টো সমান মানে এই 5 ৰ লগত এইখিনি সমান ঠিক তেনেকৈ 4 ৰ লগত এইখিনি সমান ঠিক তেনেকৈ -6 ৰ লগত এইখিনি সমান হে মাজত এই সমান চিন দি আছে দুটা বিন্দু কেতিয়া সমান হ'ব যদি ইহত মানে x কোঅৰ্ডিনেটটো সমান হ'ব লাগিব y কোঅৰ্ডিনেটটো সমান হ'ব লাগিব আৰু z থাকে যে z কোঅৰ্ডিনেটটো সমান হ'ব লাগিব এটা তুমি যিকোনো এটা কৈ দিয়া এই 5 ৰ লগত এই প্ৰথমখিনি সমান বুলি দেখাই দিয়া তেতিয়া m আৰু n ভ্যালু ওলাব বা তুমি 4 ৰ লগত মাজৰখিনি সমান দেখালে একেটা আনসাৰ পাবা বা -6 ৰ লগত মাজৰখিনি এই লাষ্টৰখিনি সমান দেখালে একেটা আনসাৰ পাবা যিকোনো এটা দেখালে হ'ল আমি এটা লিখিম therefore আমি প্ৰথমতে দেখাইছো 5 = 5 ৰ লগত কোনখিনি সমান হ'ব তেন্তে প্ৰথমখিনি 9m + 3n divided by m plus n এটা সিম্পলিফাই কৰা সিম্পলিফাই কৰিলে কিমান ল'ব বজ্ৰপূৰণ কৰা প্ৰথম বজ্ৰপূৰণ কৰি প্ৰথমে আমি m আৰু n মান উলিয়াব লাগে হেতু অনুপাত বজ্ৰপূৰণ কৰিলে 5 ৰ লগত একেটা আছে বজ্ৰপূৰণ কৰিলে এটো হ'ব 9m + 28n আৰু ঠিক তেনেকৈ এটো হ'ব 5m + 5m এতিয়া 9m এটো 5m টো ইফালে গুচি আহিলে ন -5m = 5n 28n টো ইফালে পঠিয়াই দিলে -28n এটো পালো মই কি কৈছো m খিনি এটা ভাগ কৰিছো n খিনি এটা ভাগ কৰিছো ওকে 9m ৰ পৰা 5m গলে 4m ঠিক তেনেকৈ 5n ৰ পৰা 28n গলে twice n এতিয়া কাম এটা কৰা আমাক যেহেতু ৰেশিও লাগে ৰেশিও মানে কি m/n ইয়াক আমি এনেকৈ লিখিব পাৰো চোন m/n তেন্তে তুমি যদি m/n উলিয়াই দিব পাৰা তেন্তে আলটিমেট কি গম পাই গলা m/n গম পাই গলা তেতিয়া m/n এফালে m আছে n টো এফালে লৈ না ডিভাইড কৰি এটো 4m আছে তেন্তে n টো এপিনে 2 লগত পূৰণ হৈ আছে তেন্তে এফালে ডিভাইড হইলে হন হৈ যাব এফালে থাকি যাব only 2 কিন্তু তোমাক লাগে কি m/n লাগে কিন্তু ইয়াত 4 এটা এক্সট্ৰাকে পাইছো 4 টো কি হৈছে মাল্টিপলত আছে পূৰণ হৈ আছে এফালে গছি গলে হন হৈ যাব তেন্তে m/n ইকুৱেল কি হ'ব তেন্তে 2/4 মানে এটো 2/4 মানে কিমান 1/2 কটাকটি কৰি দিলে বেসিক্যালি ৰেশিওটো কি পালো তেন্তে therefore m/n কেনেকৈ লিখিব পাৰো m/n ইকুৱেল টু 1/2 কেনে লিখিব পাৰিম 1:2 hence the required ratio is hence the required ratio just calculation is 1:2 আশা কৰিছো বুজি পালা একদম ইজি just calculation next 3 নম্বৰটো কি কৈছে find the ratio in which yz planes divide the line segment formed by joining the point আমুক ওকে দুটা পয়েন্ট আছে প্ৰথম পয়েন্টটো আমি মই ধৰি লৈছো a বুলি তা কোঅৰ্ডিনেটটো দিয়া আছে -2 4 z এতিয়া সেকেন্ড পয়েন্টটো দিয়া আছে b বুলি তা কোঅৰ্ডিনেটটো সাপোজ ধৰি লৈছো 3 -5 8 এতিয়া এই বিন্দুকিটাক মানে এখন প্লেনে ভাগ কৰিছে বুলি কৈছে ডিভাইড কৰিছে বুলি কৈছে এতিয়া কিমান ৰেশিও ডিভাইড কৰিছে এটো ক'ব লাগে এতিয়া প্লেনখনৰ নাম কৈছে yz প্লেন কি প্লেন বুলি কৈছে yz প্লেন বেসিক্যালি আমি কি জানো বেসিক্যালি আমি জানো দুডাল ৰেখা থাকে যদি হিহতক অন্তবিভক্ত কৰা বা বহিবিভক্ত কৰা বিন্দুটো p বুলি ধৰি লওঁ হয় না কিন্তু ইয়াত তেনেকৈ অন্তবিভক্ত কৰা বা বহিবিভক্ত কৰা বিন্দু দিয়া নাই ইয়াত প্লেন দিয়া আছে ইয়াত yz প্লেন বুলি দিয়া আছে কিন্তু yz প্লেন বুলি দিয়া থাকিলে কি বিন্দু লেটা ক'ব পাৰো বিন্দু হিচাপে মানে কি মই প্ৰথমতে তোমালোকৰ প্ৰথম ক্লাছতে শিকাইছিলো x yz কোঅৰ্ডিনেট মানে প্লেনৰ x yz কোঅৰ্ডিনেট প্লেনৰ সাপেক্ষে ইয়াত xy প্লেনত থকা বিন্দু এটা কোঅৰ্ডিনেট কি হ'ব
এক্স ৱাই প্লেনৰ ওপৰত থকা বিন্দু এটা কোঅৰ্ডিনেট কি হ'ব x, y, 0 z নাথাকে ঠিক তেনেকৈ xz প্লেনত থকা বিন্দু এটা কোঅৰ্ডিনেট কি হ'ব x, 0, z মানে যিটো এবসেন্ট থাকিব হেতু 0 হয় মানে ধৰি লোৱা ইয়াত yz প্লেন বুলি কৈছে তেন্তে yz প্লেনৰ ওপৰত থকা বিন্দু এটা কোঅৰ্ডিনেট কি হ'ব x টো নাই যেহেতু হেকাৰণে yz মানে x টো নাই মানে x ৰ কোঅৰ্ডিনেট 0 ঠিক তেনেকৈ y আছে z আছে তেন্তে আমি এই yz প্লেন বুলি কৈছে যে আমি হেতু বিন্দু হিচাপে কি বুলি ধৰিব লাগিব 0, y, z বুলি ধৰিব লাগিব মানে p বিন্দুটো হ'ল এটো এতিয়া তো বাকিখিনি পাইবা এতিয়া m/n উলিয়াব লাগে m/n মানে আগৰ এই অংকটো নিচে সেম টু সেম এটা যে উলিয়ালো সেম টু সেম খালি ইয়াত আমাক বিন্দু কোৱা নাছিলে মানে অন্তৰ্বিভক্ত কৰা বা বহিৰ্বিভক্ত কৰা বিন্দুটো কোৱা নাছিলে প্লেন হিচাপে কোৱা নাছিলে কিন্তু প্লেন বুলি ক'লে কি হ'ব yz প্লেন মানে আমি জানো তাত যি বিন্দুৱে নহওক লাগিলে এইটো ফৰ্মেটে হ'ব 0, y, z ওকে এতিয়া তেন্তে লিখা let the ratio in which the yz plane ছবিটো তোমালোকে কিনা ৰাখিলো yz plane that is yz plane মানে আমি কি গম পালো yz plane মানে that is তাৰ কোঅৰ্ডিনেটটো এনেকুৱা টাইপ হ'ব p0 yz divides the line segment formed by joining the points a বুলি ধৰিলা প্ৰথমটো -2 4 z 7 and b 3, -5, 8 b আমি ৰেশিওটো যেটো নাজানো এটো ৰেশিও নহব ৰেশিওটো কি বুলি ধৰিছো m/n বুলি ধৰিছো এতিয়া আমি m/n ৰ মানে লাগে by section formula যদি ইউজ কৰো কি হ'ব যেটো মাজৰ বিন্দুটো আমি কি বুলি গম পালো তেন্তে p আৰু তাৰ কোঅৰ্ডিনেট হৈছে 0, y, z equal to m মানে নাজানো m এ থাকিব into x2 মানে কিমান হ'ব 3 plus n মানে n into x1 ৰ ভ্যালু -2 divided by m plus n ঠিক তেনেকৈ to m into y2 মানে -5 plus n into y1 মানে 4 divided by m plus n ঠিক তেনেকৈ to m into z2 মানে 8 plus n into z1 মানে 7 divided by m plus n এটা তো সিম্পলিফাই কৰিলে এফেল p বিন্দুটো একে আছে 0, y, z ইয়াত কি হ'ব 28m এটো -2n divided by m plus n ইয়াত হ'ব -5m plus 4n divided by m plus n ঠিক তেনেকৈ এটো 8m plus 7n divided by m plus n ইয়াত এটা কথা মন কৰা ইয়াত এতিয়া আমি অথনি নিচিনা কনসেপ্ট একেটাই ইয়াত যেটো দুটা বিন্দু সমান হৈ আছে দ্যাট মিন্স x ৰ কোঅৰ্ডিনেটৰ লগত এই x প্ৰথমটো সমান ঠিক তেনেকৈ এই দ্বিতীয়টো লগত দ্বিতীয়টো সমান ঠিক তেনেকৈ তৃতীয়টো লগত তৃতীয়টো সমান হয়নে কিন্তু ইয়াত আমি জিটি সমান মানে ইকুৱেল কৰিলে আমি আনসাৰ নাপাম m আৰু n ৰ ভ্যালু সমান নাপাম মানে y লগত এখিনি সমান হ'ব ঠিকে আছে কিন্তু তুমি হেতু যদি ইকুৱেল কৰি লিখা therefore মই অথনি কৈছিলো যে ইয়াত মই কৈছো যে 5 ৰ লগত এখিনি সমান ঠিক তেনেকৈ এটোৰ লগত এখিনি সমান ইয়াত এটোৰ লগত এখিনি সমান তুমি যি কোনো এটা কৈ দিয়া আনসাৰ কেটাই পাবা 1/2 কিন্তু ইয়াত হেতু আমি ভালকে চাব লাগিব ইয়াত y ভ্যালুটো আমি নাজানো এটো আননোন ঠিক তেনেকৈ z ভ্যালুটো আমি নাজানো আননোন দ্যাট মিন্স আমি সেকেন্ডৰ লগত সেকেন্ডটো সমান কৰিলে একো নাপাম মানে m আৰু n ৰ ৰেশিওটো নাপাম গৈ কেলে কাৰণ y বস্তুটো থাকি যাব তাত আৰু হোৱাট ইজ y আমি y মানটো কি নাজানো ঠিক তেনেকৈ লাষ্টটো লগত লাষ্ট মানে z ৰ লগত এই লাষ্টটো সমান কৰিলেও নাপাও সমান হ'ব কিন্তু নাপাও কাৰণ আমি z মানটো নাজানো z কি হয় তেন্তে আমি ইয়াত মাস্ট বি 0 লগত প্ৰথমটো সমান কৰিব লাগিব ইয়াত বেলেগ অপচন নাই ইয়াত প্ৰথমটো লগত প্ৰথমটো কৰিবই লাগিব ঠিক আছে 0 লগত এই প্ৰথমখিনি সমান কৰিব লাগিব therefore আমি লিখিম 0 equal to 28m minus 2n divided by m plus n 0 ৰ লগত একেটা আছে বজ্ৰপন কৰি দিলো 28m minus 2n equal to 0 লগত 0 পূৰণ নকা 0 হ'ব এটো হ'ব 28m minus m খিনি এটা সাইডে ৰাখিছো n খিনি এটা সাইডে ৰাখিছো আৰু মোক লাগে কি m/n মানে m/n এটা m/n কেনেকৈ পাম n টো এফালে লৈ নিব লাগিব ডিভাইড কৰি থাকি যাব এফালে 2
কিন্তু লাগে কি মোক অনলি m/n কিন্তু ইয়াত 3 এটা আছে 3টো কি হৈ আছে পূৰণ হৈ আছে এফালে গুছি গলে সমান হৈ যাব মানে 2/3 therefore m/n কিমান m/n equal to 2/3 hence the ratio is to আশা কৰিছো তোমালোকে বুজি পালা এটো খলকে নোট কৰা এটা লাষ্ট কোৱেশ্চনটো কি কৈছে using section formula so that the point a 2 minus 4 আৰু point b টো হৈছে -1 2 1 আৰু point c টো হৈছে 0 1/3 and 2 are collinear okay আমি section formula use কৰি a b c point গিটা collinear বুলি দেখাব লাগে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন দেই এটো ভাল কোৱেশ্চন আৰু কনসেপচুৱেল কোৱেশ্চন সকলে বুজিবলৈ চেষ্টা কৰিবা ইয়া তিনটা পইণ্ট দিয়া আছে প্ৰথম পইণ্টটো a সেকেন্ড পইণ্টটো b আৰু থাৰ্ড পইণ্টটো c এতিয়া এইকেইটা আমি কোলিনিয়াৰ বুলি দেখাবলৈ মানে একেটা লেখাতে আছে এতিয়া মই অলপ আগত কৈছিলো সদায় সেকশন ফৰ্মুলা ইউজ কৰিবলৈ আমি বাই ডিফল্ট ধৰি লও পইণ্ট গিটা কোলিনিয়াৰ হয় না সেকশন ফৰ্মুলা ইউজ কৰিবলৈ আমি কি কৰো a পইণ্টটো ধৰিলো এটো b পইণ্টটো এটো ধৰিলো তাই হিয়টা মাজৰ এটা হে ৰেখাখণ্ডডালক ভাগ কৰা বিন্দু এটা ধৰি লও হেতু p বুলি ধৰো বেসিক্যালি আমি বাই ডিফল্ট ধৰি লৈছো a p b কোলিনিয়াৰ ঠিক তেনেকে ইয়াত আমাক কোৱা আছে a b c কোলিনিয়াৰ দেখাব লাগে ইউজিং সেকশন ফৰ্মুলা ঠিক আছে সাপোজ মই ধৰি লৈছো a পইণ্টটো এটো 2, -3, 4 তেন্তে b পইণ্টটো কিমান এটো সাপোজ -1, 2, 1 এতিয়া c পইণ্টটো এতিয়া a লাইনডালৰ হয়তো মাজত আমি পেলাব পাৰো নতুবা বাহিৰত পেলাব পাৰো আৰু যদি আমি দেখাব পাৰো যে c পইণ্টটো এই লাইনডালৰ মানে a b লাইনডালৰ মাজত বা বাহিৰত থাকে মানে বেসিক্যালি কি সেকশন ফৰ্মুলাটো স্যাটিসফাই কৰে তেতিয়া আমি ক'ব পাৰিম যে a b c একেডাল ৰেখাত আছে মানে বেসিক্যালি আমি যদি a b c একেডাল ৰেখাত দেখাবলৈ হয় বেসিক্যালি আমি সেকশন ফৰ্মুলাটো ভেৰিফাই কৰিব লাগিব বা সেকশন ফৰ্মুলাটো শো কৰিব লাগিব হেতু যে স্যাটিসফাই কৰি আছে এই তিনটা পইণ্টে হেতু কথা দেখাব লাগিব কেলে কান আমি সেকশন ফৰ্মুলাটো বাই ডিফল্ট ধৰি লও হে পইণ্ট গিটা কি আছে একেডাল ৰেখাপথ আছে বা সেকশন ফৰ্মুলাটো কেতিয়া ইউজ হ'ব যদি হে ৰেখা গিটা মানে পইণ্ট গিটা এডাল ৰেখাপথ থাকে তেন্তে বেসিক্যালি a বিন্দুটো যদি এটো হয় b বিন্দুটো যদি এটো হয় তেন্তে সাপোজ সেকশন ফৰ্মুলাটো তুমি ফলো হৈছে বুলি ধৰি লোৱা তেন্তে সাপোজ c বিন্দুটো ইয়াৰ বাহিৰত থাকিব লাগিব মানে ইন্টাৰনেল পইণ্ট হ'ব লাগিব ab নতুবা c বিন্দুটো ab ভিতৰত থাকিব লাগিব মানে বাহিৰত থাকিব লাগিব হয়তো এক্সটাৰনাল পইণ্ট হ'ব লাগিব নতুবা কি হ'ব লাগিব ইন্টাৰনেল পইণ্ট হ'ব লাগিব তুমি এক্সটাৰনাল হলো তোমাৰ কি হ'ব a b c তুমি এডাল ৰেখাত আছে বুলি ক'ব পাৰিবা ঠিক তেনেকে ইন্টাৰনেল হলো a b c এডাল ৰেখাত আছে বুলি ক'ব পাৰিবা বেসিক্যালি তেন্তে আমি ইয়াত c পইণ্টটো বাহিৰত ধৰিলো হয় বা c পইণ্টটো আমি সাপোজ ধৰি লৈছো c পইণ্টটো a b ভিতৰত আছে ঠিক আছে c পইণ্টটো a b ভিতৰত আছে c পইণ্টটো কোঅৰ্ডিনেট দিয়া আছে 0, 1/3, 2 তেন্তে আমি ইয়াত চোৱা আমি এটো দেখাব লাগে c পইণ্টটোৱে a b ভাগ কৰিছে c পইণ্টটোৱে a b কিবা এটা ৰেশিওত ভাগ কৰিছে কিবা এটা ৰেশিওত যদি আমি শো কৰিব পাৰো that means we have to show that c divides ab in a some ratio কিবা এটা ৰেশিওত ভাগ কৰিছে যদি হেতু আমি দেখাব পাৰো তেন্তে আমাৰ কাম হৈ গল তা মিনিংটো কি সেকশন ফৰ্মুলা স্যাটিসফাই হল কিবা এটা ৰেশিওত ভাগ কৰিছে মানে that means সেকশন ফৰ্মুলা স্যাটিসফাই হল মানে কি হত একেডাল ৰেখাপথ থাকিব লাগিব কথাটো বুজি পাইছানে আমি কি কৰিম তেন্তে আমি দেখাম যে c পইণ্টটো ধৰি ললো আমি ab মাজত আছে বুলি আৰু আমি কম c পইণ্টে ab মানে ভাগ কৰিছে কিবা এটা ৰেশিওত হেতু শো কৰিম আৰু যদি আমি শো কৰিব পাৰো তেন্তে একেডাল ৰেখাপথে আছে let লিখিলা let c divides ab in the ratio m/n এটো ইন্টাৰনালি হ'ব পাৰে এক্সটাৰনালি হ'ব পাৰে মই এতিয়া ফিগাৰত ইন্টাৰনালি লিখি লৈছো হয়তো এক্সটাৰনালি হ'ব পাৰে ঠিক আছে m/n ৰেশিওত ভাগ কৰিছে বুলি ধৰি লৈছো ঠিক আছে এটো যদি হয় একচুয়ালি যদি হয় ভাগ কৰিছে মানে c পইণ্টে যদি ab ভাগ কৰিছে যিকোনো এটা ৰেশিওত তেন্তে আমি ক'ব পাৰিম এই বিন্দুকিটা একেটা ৰেখাপথ আছে এতিয়া লিখা বাই সেকশন ফৰ্মুলা সেকশন ফৰ্মুলা লগালে কি হ'ব তেন্তে সেকশন ফৰ্মুলাটো খাটিছে বুলি মই ধৰি লৈছো 0, 1/3, 2 ইকুৱেল কি হ'ব m মানে m হ'ব ইনটু x2 মানে -1 প্লাস n মানে 2 ইনটু x1 মানে 2 n to n হৈ থাকিলে আৰু x1 ভ্যালু 2 ডিভাইডেড বাই m প্লাস n ঠিক তেনেকে m মানে m ইনটু y2 মানে 2 প্লাস n ইনটু y1 মানে -3 divided by m plus n ঠিক তেনেকে m
into z1 z2 sorry z2 মানে 1 plus n into z1 মানে 4 divided by m plus n কি কৈ আছো তুমি বুজি পাই যাবা এতিয়া ওকে এতিয়া তেন্তে চোৱা আমি প্ৰথম কোঅৰ্ডিনেটৰ লগত প্ৰথম কোঅৰ্ডিনেটটো যদি সমান কৰিলো তেন্তে m আৰু n ভ্যালু পাই যাম ওকে আগে হেতু কইলো সবা therefore আমি যদি 0 ইকুৱেল টু প্ৰথমটো লগত প্ৰথমটো যদি সমান কৰো এটুক মই আউটাৰ লাইন লিখি লম কি কইলো গম পালা না প্ৰথম বিন্দুকিটা ab বুলি ধৰি ললো আৰু c পইণ্টে ইহতক m/n অনুপাতত ভাগ কৰিছে বুলি ধৰি লৈ পেলা সেকশন ফৰ্মুলা ইউজ কৰিলো এটো -m plus twice n divided by m plus n ঠিক তেনেকে এটো হ'ব twice m minus thrice n divided by m plus n এটো হ'ব m plus 4n divided by m plus তেন্তে ইয়াত সমান চিন আছে বেসিক্যালি তেন্তে এই প্ৰথমটো লগত প্ৰথমটো সমান হ'ব লাগিব therefore we can show that 0 equal to -m plus twice n equal to m plus n ঠিক আছে এতিয়া যদি আমি এটো সিম্পলিফাই কৰো ইয়াবা কিমান লাভ এটো তো ইয়াত হল একেটা আছে বজ্ৰপন কৰি দিয়া -m plus twice n মই ইয়াত তোমালোকৰ বহিখনৰ তলত লিখি গৈ দিবা মই সমান চিন লিখি দি ইয়াতে লিখিছো equal to 0 এটো -m equal to -twice n minus minus কটাকটি কল এটো হল m by n equal to 2/1 বেসিক্যালি আমি ৰেশিওটো পালো m/n এর ৰেশিওটো পালো 2:1 এতিয়া চোৱা আমি c পইণ্টে 2:1 ৰেশিওত ভাগ কৰিছে বুলি কৈছো হে আ হেতু কেনেকে কলো x ৰ লগত এই x ৰ কোঅৰ্ডিনেটটো সমান দেখায় এতিয়া আমি এই 2:1 ৰ 1 টু যে a2 কোঅৰ্ডিনেটৰ কাৰণেও যে স্যাটিসফাই হয় আৰু a2 কোঅৰ্ডিনেটৰ কাৰণেও স্যাটিসফাই হয় এটো আমি ভেৰিফাই কৰি দেখাব লাগিব তেতিয়াহে আমি ক'ব পাৰিম c পইণ্টটো একচুয়ালি ভাগ কৰিছে আমি যদি এটা পইণ্টক সমান কৰি m আৰু n ভ্যালু উলিয়াই দিও তেতিয়া আমি কেনে ক'ব পাৰিম c পইণ্টে নকৰিব পাৰে এতিয়া এই m আৰু n ভ্যালু গিটা এই দ্বিতীয়টো আৰু থাৰ্ডটো ভেৰিফাই কৰিব লাগিব মানে m আৰু n ভ্যালু যদি মই ইয়াত বহাই দিও তেন্তে 1/3 পাব লাগিব ঠিক তেনেকে যদি মই m আৰু n ভ্যালু মানে 2:1 ইয়াত যদি বহাই দিও এখিনি যদি বহাই দিও তেন্তে 2 পাব লাগিব যদি মই হেতু পাও that means কি c point to actually 2:1 ৰেশিওত মানে ab ভাগ কৰিছে মানে a টো আমি প্ৰথম x ৰ কোঅৰ্ডিনেটৰ লগত x ৰ কোঅৰ্ডিনেট সমান কৰিয়ে পালো 2:1 তেন্তে a টো y কাৰণেও সমান হ'ব লাগিব মানে y টো স্যাটিসফাই হ'ব লাগিব সমান হ'ব লাগিব মানে স্যাটিসফাই হ'ব লাগিব ঠিক তেনেকে z ৰ কাৰণেও স্যাটিসফাই হ'ব লাগিব মানে বেসিক্যালি আমি যেটো m আৰু n ৰ ভ্যালু পালো m ৰ ভ্যালু 2 আৰু n ৰ ভ্যালু 1 হেতু যদি আমি ইয়াত বহাই দিও তেন্তে 1/3 পাব লাগিব এটো যদি ইয়াত বহাই দিও 1/3 পাব লাগিব ওকে নাও লিখিবা তেন্তে নাও we have to verify this ratio m/n মানে বেসিক্যালি কিমান পাইছো আমি 1:2 পাইছো for the y and z coordinate of the point C আমি এটা c পইণ্টৰ y আৰু z কোঅৰ্ডিনেটৰ কাৰণে এটো যে ভেৰিফাই হৈছে আমি দেখাব লাগিব therefore আমি কি লিখিম তেন্তে therefore ইয়াত y কোঅৰ্ডিনেটটো কিমান twice m minus thrice n divided by m plus n equal to আমি কি লিখিব পাও তেন্তে 2 into m ৰ ভ্যালু কিমান 1 into n ৰ ভ্যালু কিমান 2 divided by 1 plus 2 বেসিক্যালি কিমান এটো হ'ব ইয়াতে সিম্পলিফাই কৰি দেখুৱা 2 minus 6 divided by 3 এটো minus 4/3 এতিয়াটো মিলাইছা y কোঅৰ্ডিনেটৰ ভুল কৰিলো কবাত ভুল কৰিলো ratio to more 2:1 পাইছিল not 1:2 this is wrong ratio to 2:1 পাইছিল ইয়াত ভুলতে 1:2 লিখিলো okay এটা সোয়া ইয়াত 2 into m of value 2 minus 3 into n of value 1 divided by 2 plus 1 এটো হ'ব 4 minus 3 divided by 3 basically to 4 minus 3 মানে 1/3 এতে 1/3 টো মিলাইছো c পইণ্টৰ y কোঅৰ্ডিনেট হৈছে নাই যেটো আমি y টো ভ্যালু পুট কৰিছো তেন্তে c পইণ্টৰ y কোঅৰ্ডিনেট পাব লাগিব পাইছো 1/3 হয় না তেন্তে লিখিবা y কোঅৰ্ডিনেট of c মানে y কোঅৰ্ডিনেট of c কাৰণে ভেৰিফাই হৈ গল এবা
আমাৰ z কোঅৰ্ডিনেট অফ c কাৰণে ভেৰিফাই কৰিব লাগিব মানে থাৰ্ডত m আৰু n ভ্যালু পুট কৰিব লাগিব n তোমালোকে বহিখনৰ তললৈ গৈ থাকিবা n বা থাৰ্ডত মানে এইটো মানে এইটো কিমান আছে m + 4n divided by m + n m or value 2 plus n or value 1 divided by 2 plus 1 এটো কিমান পাবা 2 plus 4 by 3 এটো হ'ব 6 by 3 মানে 2 6 by 3 মানে 2 মানে কিমান হ'ব তেন্তে তো মিলিছে না চোৱা মিলিছে তেন্তে আমি লিখিব পাৰিম z coordinate of c তেন্তে আমি যেটো ধৰি লৈছিলো আমি যে ধৰি লৈছিলো c পইণ্টটোৱে a b ক m/n ৰেশিওত ভাগ কৰিছে আৰু সেই মতে ধৰি লোৱা মতে যে 2:1 পালো হেতু আমাৰ কাৰণে হসা হল নে মিছা হল obviously a 2:1 টোৱে সেকেন্ড কোঅৰ্ডিনেটটোকো স্যাটিসফাই কৰিছে মানে ইয়াত বহাই দিয়া লগে লগে 1/3 পাইছো থাৰ্ড কোঅৰ্ডিনেটটোকো স্যাটিসফাই কৰিছে মানে এটো কথা হসা হয় আমি যেটো ধৰি লৈছো let c divides ab in the ratio m/n মানে বেসিক্যালি 2:1 হেতু হসা কথা তেন্তে আমি জাস্ট লিখিব পাৰিম ইয়াত তেন্তে কাৰণ আমি এটো ভেৰিফাই কৰি দেখাই দিলো thus C divides AB in the ratio কিমানত ভাগ কৰিছে 2:1 therefore মানে এতিয়া চোৱা ৰেশিওত ভাগ কৰিছে মানে কি সেকশন ফৰ্মুলাটো স্যাটিসফাই হল therefore আমি ক'ব পাও যে ABC are collinear therefore বা hence A, এনেকে লিখা A, C, B are collinear ঠিক আছে আশা কৰিছো তোমালোকে বুজি পালা এটোত কি আছিল বেসিক্যালি আমি সেকশন ফৰ্মুলাটো ভেৰিফাই কৰিব লাগে আমি সেকশন ফৰ্মুলা দ্বাৰা কেনেদৰে তিনটা বিন্দু একৰেখীয় দেখায় তেন্তে আমি প্ৰথমে ধৰি ললো যে বিন্দুকিটাৰ মাজত c পইণ্টটো আছে বুলি ধৰি ললো আৰু সেই সাপেক্ষে মই স্থানাংকটো মানে স্থানাংক সহায়ত মানে বিভাজন সূত্ৰৰ সহায়ত m আৰু n ভ্যালু উলিয়ালো সেই m আৰু n ভ্যালু কিটা যে y কোঅৰ্ডিনেট আৰু z কোঅৰ্ডিনেটটো যে হয় z কোঅৰ্ডিনেটটো ওলাব সেই m আৰু n ভ্যালু বহাই দিলে হেতু আমি ভেৰিফাই কৰি দেখালো আৰু যে দেখিলো যে একচুয়ালি আমি যেটো ধৰি লৈছিলো মানে c পইণ্টে a b ক ভাগ কৰিছে হেতু হসা কথা মানে কি সেকশন ফৰ্মুলাটো স্যাটিসফাই হল আৰু তাৰ পৰা আমি ক'ব পাৰো যে কি ক'ব পাৰো সেকশন ফৰ্মুলা স্যাটিসফাই হোৱা মানে বিন্দুকিটা একৰেখীয় এতিয়া ইয়াৰ পাছত কোৱেশ্চন আছে নে আছে আৰু এটা কোৱেশ্চন আছে find the coordinate of the point which bisect the line segment joining the point okay এটো ইজি ইমান টান নহয় এটা বিন্দু দি আছে p 4, -2, -6 আনটো বিন্দু দিয়া আছে q টো দিয়া আছে 10, -16, 6 এতিয়া p আৰু q টাইসেক কৰিছে বুলি কৈছে টাইসেক মানে সমত্ৰিখণ্ডিত কৰা এই ৰেখাখণ্ডডালক সমানে যদি সমত্ৰিখণ্ডিত কৰিবলৈ হয় কেটা বিন্দু লাগিব দুটা বিন্দু সাপোজ এটো এটা বিন্দু মানে টাইসেক কৰিবলৈ দুটা বিন্দু লাগিব সমত্ৰিখণ্ডিত কৰিবলৈ প্ৰথম ভাগটো এটো দ্বিতীয় ভাগটো এটো তৃতীয় ভাগটো এটো গোটেইটা সমান বুলি ধৰিলো আৰু মই একজেক্ট আকতে সমান হোৱা নাই তেন্তে প্ৰথম এতিয়া কথা চোৱাচোন a বিন্দুটোৱে pq ৰেখাডালক কি ৰেশিওত ভাগ কৰিছে এতিয়া হেতু ফিগাৰ পাই ওলাব চোৱা a বিন্দুটোৱে pq ৰেখাডালক এতিয়া a এটো সাইডে কেটা ভাগ আছে এটা ভাগ আছে মানে এইফালে হ'ব 1 আৰু a এটো সাইডে কেটা ভাগ আছে এটা ভাগ দুটা ভাগ তেন্তে আমি ক'ব পাও যে a বিন্দুটোৱে pq কিমান অনুপাতত ভাগ কৰিছে 1:2 কেনেকে গম পালো a এটো সাইডে এটা ভাগ আছে আৰু a এটো সাইডে নালাগেতে a এটো সাইডে এটা দুটা ভাগ আছে ঠিক তেনেকে b বিন্দুটোৱে কেটা ভাগত ভাগ কৰিছে b বিন্দুৰ এটো সাইডে কেটা ভাগ আছে এটা দুটা তেন্তে এইফালে হ'ব 2:2 আৰু এটো সাইডে কেটা ভাগ আছে b বিন্দুৰ এটা ভাগ তেন্তে 2:1 তেন্তে a বিন্দুটোৱে pq 1:2 অনুপাতত ভাগ কৰিছে ঠিক তেনেকে b বিন্দুটোৱে কিমান ৰেশিওত ভাগ কৰিছে 2:1 এতিয়া আমি a আৰু b কোঅৰ্ডিনেট কৈ দিব লাগে এটো একদম ইজি লিখিলোৱা let the coordinates of the points which trisect the line segment joining the points P4 to -6 and Q 10, -16, 6 B
পইণ্ট গিটা কি বুলি ধৰিছো a and b ওকে আমি কি লিখিলো গম পালা না পইণ্ট গিটা যেটো উলিয়াব কৈছে মই এখানে এগিটা পইণ্ট গিটা a আৰু b বুলি ধৰি ললো যি হেতু a divides pq in the ratio কিমানৰ ৰেশিওত ভাগ কৰিছে 1:2 এতিয়া therefore coordinate of a উলিয়াই দিয়া therefore coordinates of a কি ইউজ কৰিম বাইসেকশন ফৰ্মুলা m মানে ইয়াত 1 হ'ব আৰু n মানে কিমান হ'ব 2 হ'ব আৰু এটো হল x1 y1 z1 এটো হল x2 y2 z2 ঠিক হেমতে ভ্যালু বহাই যোৱা 1 * 10 plus 2 * 4 divided by 1 plus 2 comma ইয়াত কিমান হ'ব 1 * -16 plus 2 * 2 divided by 1 plus 2 comma 1 * 6 plus 2 * -6 এটো গম পাইছে আৰু কেনেকৈ হৈছে 1 plus 2 এতিয়া ভ্যালুবোৰ সিম্পলিফাই যদি কৰো প্ৰথমটো ওলাব 10 এটো plus 8 divided by 2 plus 1 plus 2 3 হ'ব এটো কমা ঠিক তেনেকৈ এটো কিমান হ'ব -16 plus 4 -16 plus 4 divided by 3 কমা এটো হ'ব 6 plus no minus হ'ব 6 minus 12 by 3 এটা নেক্সট কিমান হ'ব এটো হ'ব 18 by 3 comma minus 12 by 3 comma minus 6 by 3 এটা সিম্পলিফাই কৰিলে প্ৰথমটো পাবা 3 এটো পাবা -4 এটো 3 নহয় এটো 6 6 * 18 -4 এটো হ'ব -2 তেন্তে প্ৰথম যেটো বিন্দু উলিয়াব গৈছিল এই বিন্দুটো কিমান পালো 6, -4, -2 ঠিক তেনেকৈ and b divides pq in the ratio কিমান ৰেশিওত ভাগ কৰিছে b এ 2:1 therefore coordinates of b equal to কি হ'ব equal to এবাৰ m of value 2 আৰু n of value 1 2 * 10 plus 1 * 4 divided by 2 plus 1 comma 2 * -16 plus 1 * 2 divided by 2 plus 1 2 * 6 plus 1 * -6 divided by 2 plus 1 প্ৰথমটো কিমান হ'ব 12 plus 4 divided by 3 এটো হ'ব -16 plus 2 divided by 3 এটো হ'ব 12 -6 divided by 3 তেন্তে এটো যোগ কৰিলে হ'ব 12 + 4 কিমান হ'ব 1 মিনিট ৰবা মই এখন পেজত লিখি দিছো প্ৰথমটো পালো এটো 12 + 4 16 divided by 3 ঠিক তেনেকৈ এটো হ'ব -10 by 3 -10 by 3 -10 হ'ব মাইনাস ওটো 16 মানে কত মই ভুল কৈছো নি 1 মিনিট ৰবা চাইছো ওকে ভুল এটা হল ইয়াত 2 আৰু 10 পইণ্ট কৰিলে 20 হ'ব ঠিক আছে বাকিখিনি এটো 16 লগত 2 পইণ্ট কৰিলে এটো মই কি ভাবি কইলো এটো 32 হ'ব ঠিক তেনেকৈ এটো 12 এটো -6 20 আৰু 4 যোগ কৰিলে 24 20 আৰু 4 যোগ কৰিলে 24 divided by 3 ঠিক তেনেকৈ ইয়াত হ'ব ইয়াত এটো কিমান হ'ব -2 আৰু +2 -30 to +2 মানে 30 -30 by 3 কমা ইয়াত এটো কিমান হ'ব 16 12 - 6 মানে 6 by 3 ওকে তেন্তে এটো সিম্পলিফাই কৰিলে কিমান পাবা
এইটো পাবা 8 গুণা 16 8 গুণ 24 এইটো হ'ব -10 এইটো হ'ব 2 therefore b পইণ্টৰ কোঅৰ্ডিনেট পালা এইটো আৰু a পইণ্টটো অথনি পাইছিলে a পইণ্টটো কিমান পাইছিলে এইটো লাষ্টত লিখি দিবা hence the required points are যেকিটা পইণ্ট আমাক বিচাৰিব কৈছিলে সেইকিটা হৈছে points are প্ৰথম পইণ্টটো কি a কিমান পালা মই বিচাৰিছো 6 -4 -2 6, -4 -2 আৰু b টো হ'ল 8, -10, 2 আশা কৰিছো বুজি পালা এটো আসলে লাষ্ট কোৱেশ্চন চেপ্টাৰটো বেছি টান নহয় খালি বস্তুখিনি ইজি বুলি এৰি দিবা কাৰণ ক্লাস 12ত এই প্লেন স্লেনৰ কনসেপ্টখিনি লাগিব আশা কৰিছো সকলোৱে বুজি পালা আজি ভিডিওটো চোৱাৰ বাবে ধন্যবাদ